পৰম শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, আজি আমি আপোনালোকক পেলুৰ দ্বাৰা শিশুসকলৰ কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বা শিশুসকলে কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে এই বিষয়ে কাকপথাৰ ব্লক PHCৰ সন্মানীয় ডক্টৰ জিন্তি নেওগ বাইদেউ আৰু স্বাস্থ্যকৰ্মীৰ দ্বাৰা দুআষাৰ ক'ব ওলাইছোঁ। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা উপকৃত হ'ব। নমস্কাৰ, মই ডক্টৰ জিন্তি নেওগ, এগৰাকী হোমিঅ' চিকিৎসক। আজি আপোনালোকৰ আগত পেলুৰ সন্দৰ্ভে কিছু দুই এষাৰ জানিবলগীয়া কথা আগবঢ়াইছোঁ আৰু ইয়াৰ বয়স অনুযায়ী ইয়াৰ লক্ষণসমূহ কি হয় মই তাকে ক'বলৈ ওলাইছোঁ। এতিয়া 1 পৰা 19 বছৰ বয়সটো হাই ৰিস্ক বুলি ধৰা হৈছে এজ পাৰ WHO। ইয়াতো ভাগ কৰা গৈছে 1 পৰা 3 বছৰ, 3 পৰা 6 বছৰ, 6 বছৰ পৰা লৈ পেলাই 12 বছৰ, 12 পৰা লৈ পেলাই 19 বছৰ। তো এতিয়া 1 পৰা লৈ পেলাই আমাৰ 3 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে বেছিভাগ কথা ক'ব নোৱাৰে, কথা বুজাই ক'ব নোৱাৰে যে মোৰ আজি পেট বিষাইছে, আজি মোৰ গাটো বেয়া লাগিছে, তেনেকে ক'ব নোৱাৰে। ইয়াৰ কিছুমান লক্ষণ তাত দেখা দিয়া যায়, যাৰ পৰা আমি বুজিব পাৰিম যে ল'ৰাজন বা ছোৱালীজনী পেলুত আক্ৰান্ত হৈছে। প্ৰথম কথা হৈছে যে ল'ৰাজন খুব সাধাৰণতে সৰু ল'ৰা ছোৱালীক খুৱাই বোৱাই পেটটো ভৰি থাকিলে খেলা ধূলা কৰি থাকে, কিন্তু চাব যে অন্য ধৰণৰ নিচিনাকে ল'ৰাজন খেলি থকা নাই, মনটো অলপ মাৰি থাকিব। তাৰ পাছত হৈছে দেখিব অকমান পকাতে বা মাটিতে এনেকে পেটটো পেলাই পৰি থাকিব। পেটটো অকমান যেন ঠাণ্ডা দিলে ভাল লাগে তেনেকুৱা এটা আপোনালোকে পৰি থকা নিচিনা পৰি থাকিব, সেনেকুৱা লক্ষণ দেখা দিব। তাৰ পাছত দেখিব যে খুব খিংখিঙাই থাকিব, কন্দা কটা কৰি থাকিব, সেইদিনা খুব ভাল নাইকিয়া আৰু খুব কন্দা কটা কৰি থাকিব। অনবৰতে মাকে যদি বিস্কিট দিয়ে বা আকৌ যদি চিপছো দিয়ে বা চকলেট যি খাই ভাল পায় তাক দিলেও অকমান খিংখিঙাই থুনথুনাই থাকিব, অলপ দেৰি ভাল আকৌ থুনথুনাই থাকিব, তেনেকুৱা কিছুমান লক্ষণ দেখা দিয়ে। তাৰ পাছত হৈছে যে ৰাতি হলে দেখিব দিনটো এনেকে গ'ল, ৰাতি হৈছে পাতল গাটো অলপ পাতলকে গৰম হৈ আহিছে, তেনেকে এটা ভাৱ হ'ব। তেতিয়া আমি ভাবিব লাগে যে ল'ৰাজন অকমান পেলুত আক্ৰান্ত হৈছে নেকি বা ছোৱালীগৰাকী পেলুত আক্ৰান্ত হৈছে নেকি। তেতিয়া আমি অলপ ভাবিব পৰা যায় যে হয় নেকি। তেতিয়া আমি সোনকালে চিকিৎসকৰ ওচৰত আমি কাষ চপাটো দৰকাৰী। এতিয়া আমি আহিছো 3 পৰা 6 বছৰ ল'ৰা ছোৱালীৰ ভিতৰত। 3 পৰা 6 বছৰ ল'ৰা ছোৱালী সাধাৰণতে গোটেই বস্তুখিনি ক'ব জানে বা থুলমূলকে হলেও ক'বলৈ জানে, এক্সপ্ৰেছ কৰিব জানে যে মোৰ এইটো হৈছে, মই আজি ভাত নাখাওঁ, মোৰ পেটটো বিষাইছে, মোৰ গাটো বেয়া লাগিছে, মোৰ বমি ভাৱ হৈছে, সেনেকুৱা কিছুমান ক'ব পাৰে। তো ইয়াত আমি খুব বেছিকে 3 পৰা 6 বছৰ বয়সটো খুব বেছিকে দেখা গৈছে যে পেলুৰে আক্ৰান্ত কৰে। তো ইয়াত লক্ষণসমূহ কিছুমান আপোনালোকে দেখা পাব। প্ৰথম হৈছে ভাত খাবলৈ মন নকৰিব, ল'ৰাটোৱে ভাত পানী খাবলৈ মন নকৰিব, সাধাৰণতে চিপছ খাই থাকিব, বাহিৰৰ বস্তু খুব বেছিকে খাবলৈ মন কৰিব। তাৰপিছত কেতিয়াবা মনেই নকৰিব, একো খাবলৈ মন নকৰিব, তাৰপিছত অককাই বমি কৰিব। সেনেকে নহয় যে যি খাইছে বমি ভাৱেই ওলাই দিব বা ভাত ভাগেই ওলাই দিব বা ৰুটি খাইছে ৰুটি ভাগেই ওলাই দিব, তেনেকুৱা নহয়। কিন্তু কি হয়, পানী ভাৱে নিমখীয়া ভাৱে অককাই বমি এটা অকণ তেনেকুৱা এটা ভাৱ হ'ব, সেনেকুৱাকে বমি কৰিব। যদি খুব বেছিকে আক্ৰান্ত কৰিছে তেতিয়াহ'লে দেখিব যে ভাত পানী ঠিকেই খাইছে, পেটটো তিলকে ওলাই আহিছে। তেতিয়া আমি দেখিলেই গম পাম যে ল'ৰাটোক পেলুৱে আক্ৰান্ত কৰিছে। আৰু হৈছে চুলিবোৰ মচমচীয়াকে ৰঙা পৰি আহিব আৰু ছিঙি আহিব, মাজে এনেকে ছিঙি আহিব। খুব বেছি এই বস্তুটো দেখা পোৱা যায় স্লামছ এৰিয়াবোৰত। ধৰি লওক আমি এতিয়া বাগান এৰিয়াবোৰত যাওঁ, তাত খুব বেছি দেখা পোৱা যায় ল'ৰা ছোৱালীবোৰ এনেকে আক্ৰান্ত হৈছে বুলি। তেনেকুৱা কিছুমান দেখা দিয়ে 3 পৰা 6 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ ভিতৰত। আৰু 6 বছৰৰ পৰা ধৰি লওক 19 বছৰ বয়সৰ গোটেই লক্ষণসমূহ একেই দেখা দিব। ধৰি লওক খুব বেছিকে বমি ভাৱ হ'ব, দাঁত কৰচি থাকিব, ৰাতি শোৱাৰ সময়ত দাঁতটো কৰচি থাকিব, আৰু পেটটো বিষাইছে বুলি ক'ব, গাটো ভাল নাই লগা বুলি ক'ব, অককে বমি ভাৱ হ'ব,
তেনেকুৱা কিছুমান দেখা দিব, তেনেকুৱা কিছুমান লক্ষণে দেখা দিব। তাৰ পাছত হৈছে যে গাত খুব খজুতি হ'ব। খজুতি মানে কি, খহুবোৰ খুব বেছিকে দেখা দিব, এই হৈছে ভাল নাপায়, কেতিয়াবা পিৰপিৰাই থকা নিচিনা গাবোৰ খজুৱাব। সেইবোৰ হৈছে পেলুৰ কিছুমান লক্ষণ, যি অকমান ডাঙৰ বয়সত আমি দেখা পোৱা যায়। আৰু বেছিকে পেলুত আক্ৰান্ত হলে কি হয়, তাত এটা এনিমিয়া মানে কি ৰক্তহীনতাত ভোগে। আৰু ৰক্তহীনতাত ভুগিলে মানে আমাৰ বহু কিছুমান বেলেগ বেলেগ লক্ষণে আমাক দেখা দিয়ে। সেইকাৰণে আমাৰ পেলুৰ পৰা আৰু এতিয়া আমি আহো কি প্ৰকাৰে আমাক বেছিকে আক্ৰান্ত কৰে। পিন ৱাৰ্ম আৰু হুক ৱাৰ্ম আৰু ৰাউণ্ড ৱাৰ্ম। পিন ৱাৰ্ম হৈছে চুলি পেলু, আৰু এটা হৈছে ফিটা পেলু, আৰু এটা হৈছে ৰাউণ্ড ৱাৰ্ম। এতিয়া আহিছো পেলু হলে আমি কি কি সাৱধানতা লব লাগিব। প্ৰথম হৈছে যে সৰু ল'ৰা ছোৱালী এতিয়া বগাই ফুৰিছে, মাটিত বহি ফুৰিছে, আমি এইটো মন কৰিব লাগিব যে কেঁচুৱাটো বা ল'ৰাজন বা ছোৱালী গৰাকী তলৰ পৰা যাতে বস্তুবোৰ বুটলি যাতে মুখলে নিনিয়ে। প্ৰায় হাতবোৰ এনেকে চুপি চুপি খাই থাকে, তেনেকুৱা যাতে নহয়, সেইটো অলপ মন কৰিব লাগিব। তাৰ পাছত হৈছে সৰু ল'ৰা ছোৱালীৰ নখবোৰ খুব সোনকালে বাঢ়ি আহে, আৰু যাতে খেলি থাকে বালিয়ে মাটিয়ে খেলি থাকিলে তাত কোলাবোৰ সোমাই যায়। সেইকাৰণে প্ৰতিবাৰ আমি সপ্তাহটোত পাৰিলে আমি দুবাৰকে নখটো কাটি দিব লাগে। আৰু হৈছে যে খুব পৰিষ্কাৰকে হাতৰ আঙুলি ফাকবোৰ খুব এনেকে ভালকে হাতখন ধুব লাগে, হাতখন ধুৱাই থব লাগে। তেনেকুৱা যদি আমি কৰো, আমি বহুখিনি মানে সৰু ল'ৰা ছোৱালীৰ মানে এই পেলুৰ ক্ষেত্ৰত আমি বহুতখিনি মানে হাত সাৰিব পাৰিম। আৰু হৈছে যে আমি যেতিয়া শৌচালয়লৈ যাওঁ বা তেতিয়া সদায় ভৰিত যাতে চেণ্ডেলটো থাকে, ভৰিত যাতে চেণ্ডেল পিন্ধে, আৰু শৌচ কৰাৰ পিছত যাতে ভৰি হাত খুব ভালকে চাবোনেৰে হাতেৰে ঘঁহি পেলাই ধুৱে। আৰু তাৰ পাছত আহিছে আমাৰ শাক পাচলি খাদ্য আহাৰ। আমি যিকোনো বস্তু, এতিয়া ধৰি লওক চিপছৰ পেকেটেই হওক বা ধৰি লওক চাউল দাইল যিকোনো বস্তুৱেই হওক, আমাৰ কি হয়, আমি খুব পৰিষ্কাৰকে, কিছুমানে নোধোৱে, খুব পৰিষ্কাৰকে খুব চাফাকে ধুব লাগে। এতিয়া চিপছৰ পেকেটটো আমি কিনি পেলাই পটককে ফালি পেলাই খালো, কোনোদিন আমি মুচি নলওঁ বা ধুই সৰু ল'ৰা ছোৱালীক নিদো। তাৰ ফলত কি হয়, ধূলি মাকতি সেইটোতো লাগি থাকে, তাৰ ওপৰে ইখন হাতৰ পৰা সিখন হাতত যাওঁতে কি জাৰ্মছ লাগি আছে এইটো আমি কব নোৱাৰো। সেইটো কাৰণে আমি যিকোনো বস্তু সৰু ল'ৰা ছোৱালীক দিয়াৰ আগত সেইখিনি ভালকে ধুই বা মুচি ধুনীয়াকে দিব লাগে। আৰু পেকেটবোৰ যাতে মুখত চুবাই নাথাকে, সেইটো অলপ মন কৰিবলগীয়া কথা। তাৰ যোগেদিও আমাৰ শৰীৰত মানে পেলু বা কৃমি মানে ভিতৰলে যাব পাৰে। তাৰ পাছত হৈছে যে সেউজীয়া শাক পাচলিবোৰ আমি খুব ভালকে চফাকে ধুব লাগে। সেউজীয়া শাক পাচলিবোৰে নহয়, তাৰ মাটিত হোৱা যিকোনো বস্তু, যিকোনো আলু গুটিয়ে হওক বা গাজৰে হওক, মূলাই হওক বা সেউজীয়া শাক পাচলি, এতিয়া পাচলিৰ ছিজন আহিছে, ধৰি লওক বন্ধাকবি, ফুলকবি, লাই শাক, খুতৰা, এই গোটেই বস্তুবোৰ খুব চফাকে খুব ভালকে ধুই পেলাই আমি ৰান্ধি পেলাই খাব লাগে। যদি আমি কেঁচাকেও চালাড কৰি খাইছো, চালাডবোৰ যাতে খুব পৰিষ্কাৰকে, এটা বাকলিটো যাতে বাকলিটো গুচালেও বহু পৰিমাণে আমাৰ ৱৰ্মছৰ ইনফেষ্টেশ্যনটো নাথাকিব। সেইখিনি আমি খুব গুচাই মেলি খুব চফাকে কুটি পেলাই খাব লাগে। তো এইখিনি বস্তুৱে আমি খুব অকমান সজাগ আৰু সাৱধানতা হলে মানে, যি আমাৰ পেলুৰ মানে এটা সমস্যা বুলিয়ে কৈছো, এই সমস্যাৰ পৰা আমি সমাধানটো পাম মানে। শ্ৰদ্ধাৰ অভিভাৱকসকল, আপোনালোকে ইতিমধ্যে ডক্টৰ জিন্তি বাইদেউৰ দ্বাৰা এই পেলুৰ সম্পৰ্কে যথেষ্টখিনি কথা শিকিব পাৰিলে। আশা ৰাখিছোঁ এইখিনি আপোনালোকক যথেষ্ট সহায় কৰিব, যাতে আপোনালোকৰ শিশুসকলৰ লগতে আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, এই ক্ষেত্ৰত আপোনালোক উপকৃত হ'ব। ইয়াৰ লগতে সংগতি ৰাখি মই আপোনালোকক এইটো অলপ কমকৈ কৈ দিব বিচাৰিছোঁ। এতিয়া আপোনাৰ পেলুখিনিক আমি হুক ৱৰ্ম, টেপ ৱৰ্ম
অৰ্থাৎ হাকোটা পেলু, পিনৱৰ্ম, থ্ৰেডৱৰ্ম বা কৃমি, আমাৰ যিটো সৰু সৰু হয়, আৰু যিটো আমাৰ ৰাউণ্ডৱৰ্ম অৰ্থাৎ ঘূৰণীয়া, যিটো আমাৰ কেঁচু পেলু বুলিও কোনোবাই কয় ঘৰুৱা ভাষাত, এনেধৰণে আমি ভাগ কৰিব পাৰোঁ। এতিয়া আমি চাওঁ এই টেপৱৰ্মখিনি আমাৰ শৰীৰত কেনেধৰণে প্ৰৱেশ কৰিব পাৰে, এই টেপৱৰ্মৰ দ্বাৰা আমাৰ আচলতে কি কি হ'ব পাৰে, অৰ্থাৎ শিশুসকল কেনেধৰণে আক্ৰান্ত হ'ব পাৰে, বা আমাৰ যিসকল জ্যেষ্ঠ অৰ্থাৎ যিসকল এডাল্ট, এই এডাল্টসকল কেনেধৰণে প্ৰভাৱিত হ'ব পাৰে, কি কি ধৰণৰ তেওঁলোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, এইখিনি চাওঁ। এতিয়া টেপৱৰ্মখিনি বা হুকৱৰ্ম, যিটো হাকোটা পেলু, ই সাধাৰণতে পানী, খাদ্যৰ দ্বাৰা যায়। এতিয়া খাদ্যৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ কেঁচা খাদ্য যিবিলাক, আধা সিজা খাদ্য যিবিলাক, বা বহুদিন আপোনালোকে ৰাখি থৈছে, কেইবাদিনো ৰাখি থ'লে সেই খাদ্যখিনি, আৰু মাংসৰ ক্ষেত্ৰত আমি বিশেষকৈ পৰ্ক, যিটো আমাৰ গাহৰিৰ মাংস, এই গাহৰি মাংস উদাহৰণ দিব পাৰোঁ। এই গাহৰি মাংসটো যদি আমি আধা সিজাকৈ খাওঁ, অৰ্থাৎ ভাল ধৰণে যদি তাক আমি সিজাই নাখাওঁ, তেতিয়াহ'লে ই অতি সহজেই কি হয়, আমাৰ শৰীৰলৈ প্ৰৱেশ ঘটিব পাৰে, অৰ্থাৎ শিশুসকলৰ ক্ষেত্ৰতো একেই হ'ব পাৰে। ইহঁত সাধাৰণতে এই পেলুটো ক'ত পোৱা যায়? এই পেলুটো সাধাৰণতে আমাৰ শৰীৰতে থাকে, কিন্তু শৰীৰৰ ইণ্টেষ্টাইনৰ লগত সংযুক্ত হৈ থাকে। ইণ্টেষ্টাইন মানে অগ্নাশয়, ইয়াৰ অগ্নাশয়ৰ লগত কি হ'ব, সংযুক্ত হৈ থাকে। আৰু কি হয়, ইহঁতে সিহঁতৰ যিকেইটা চাকাৰ, অৰ্থাৎ যিখন চেকনিৰ নিচিনা অংশ আছে, এই চেকনিৰ নিচিনা অংশৰ দ্বাৰা কি হয়, আমাৰ ইণ্টেষ্টাইনৰ পৰা ৰসখিনি খাই থাকে। ইণ্টেষ্টাইনৰ কি ৰস খায়? ইণ্টেষ্টাইনত যিখিনি ব্লাড থাকে, অৰ্থাৎ যিখিনি তেজ থাকে, এই তেজখিনি সিহঁতে খাই থাকে। গতিকে চাওকচোন, ইণ্টেষ্টাইনত থকা যদি তেজখিনি ইহঁতে খাই থাকে, তেতিয়াহ'লে কি হ'ব, আমাৰ শৰীৰত তেজৰ পৰিমাণটো কমি গুচি যাব, অৰ্থাৎ শিশুসকল কি হ'ব, তেজৰ অভাৱত পৰিব, অৰ্থাৎ ই কি কৰিব, এনিমিয়াৰ সৃষ্টি কৰিব। অৰ্থাৎ এনিমিয়া মানে কি হ'ল, তেজত হিমোগ্ল'বিনৰ যিটো পৰিমাণ, সেই হিমোগ্ল'বিনৰ পৰিমাণটো দিনক দিনে কমি গুচি যাব, আৰু ফলস্বৰূপে কি হ'ব, তেওঁ দুৰ্বল হৈ যাব পাৰে, শিশুটি দুৰ্বল হৈ যাব পাৰে। শিশুটি নহ'লেও অন্য যিসকল জ্যেষ্ঠ, অৰ্থাৎ আমাৰ যিসকল অভিভাৱক অভিভাৱিকা আছে বা বয়োজ্যেষ্ঠসকল আছে, সেইসকলো কি হ'ব পাৰে, দুৰ্বল হৈ যাব পাৰে, অৰ্থাৎ ৰক্তহীনতাত ভুগিব পাৰে, বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া দ্বিতীয়তে আমি আৰু এটা কথা কওঁ, বাইদেউৰ লগতে সংযুক্তি ৰাখি মই ক'ব বিচাৰিছোঁ, পিনৱৰ্ম বা যিটো থ্ৰেডৱৰ্ম, অৰ্থাৎ কৃমি, আমাৰ সৰু সৰু যিটো অকণমানি যিটো হয়, ই আটাইতকৈ মাৰাত্মক। ক'ব গ'লে ই আমাৰ মানে শিশুসকলৰ ক্ষেত্ৰত বা ডাঙৰৰ ক্ষেত্ৰতো আটাইতকৈ মাৰাত্মক। কিন্তু শিশুসকলৰ ক্ষেত্ৰত এইকাৰণে মাৰাত্মক বুলি ক'ব বিচাৰোঁ, শিশুসকলে যিহেতু নাজানে, আমাৰ ডাঙৰৰ কিবা এটা হ'লে আমি এইখিনি গম পাওঁ, গতিকে আমি কিবা এটা কৰিব পাৰোঁ, কিন্তু তেওঁলোকে নাজানে, সেয়েহে তেওঁলোকৰ ক্ষেত্ৰত মই মাৰাত্মক বুলি ক'ব বিচাৰিছোঁ। আৰু যথেষ্টখিনি আমাৰ যিখিনি বেমাৰ হয়, এই পিনৱৰ্ম, যিটো আমাৰ কৃমি, এই কৃমিজনিত বেমাৰেই শিশুসকলৰ ক্ষেত্ৰত বেছি দেখা পোৱা যায়। এতিয়া এই শিশুসকলৰ ক্ষেত্ৰত ইহঁতকেইটা নাড়ীত, আচলতে আমাৰ শৰীৰৰ যিটো নাড়ী অংশত থাকে, যিহেতু আমাৰ সৰু ইহঁত, গতিকে নাড়ীত ইহঁতে বাস কৰে। এই পেলুবোৰ কি হয়, খাদ্যবিলাকৰ ক্ষেত্ৰত আমি কি বুলি কওঁ, এই পেলুবোৰৰ যিবোৰ কণী পাৰে, এই কণীবোৰ আমাৰ শৰীৰলৈ আমি যিবিলাক খাদ্য খাওঁ, মানে সেই খাদ্য আৰু পানীৰ দ্বাৰা প্ৰৱেশ কৰে, আৰু তেতিয়াই এই পেলুৰ প্ৰাদুৰ্ভাৱটো আমাৰ বেছি হয়। অৰ্থাৎ কি হয়, ইহঁতে পায়খানা বা আমাৰ যিটো পায়খানাৰ ৰাস্তা, অৰ্থাৎ আমাৰ লেট্ৰিনৰ ৰাস্তা, তাত কণী পাৰিবলৈ ওলাই আহে, আৰু এই কণীবোৰ কি হয়, হাতৰ আঙুলিৰ দ্বাৰা আমাৰ শৰীৰলৈ পুনৰ প্ৰৱেশ ঘটে। যেতিয়া কণী পাৰিবলৈ ওলাই আহে, তাত সিহঁতে লিকলিকাই দিয়ে, আৰু কি কৰে, অলপ কামোৰে চাগে, লিকলিকাই দিয়ে, আৰু তেতিয়া কি হয়, আমাৰ শিশুসকলে কি হয়, সেইটো সহ্য কৰিব নোৱাৰে। ফলস্বৰূপে কি হয়, আঙুলিকেইটা অবিৰতভাৱে, অৰ্থাৎ ঘনাই কি কৰিব, আমাৰ পায়ুদ্বাৰলৈ, অৰ্থাৎ লেট্ৰিনৰ ৰাস্তালৈ নিব, আৰু চিকুটি খজুৱাই থাকিব। তেতিয়া আপোনালোকে এইটো অনুমান কৰিব পাৰে যে এইটো কৃমি হৈছে, অৰ্থাৎ আমাৰ যিটো সৰু কৃমি, পিন কৃমি, এই কৃমিটো হৈছে বুলি আপোনালোকে অনুমান কৰিব পাৰে। কিন্তু এইটো বেলেগো হ'ব পাৰে, কিন্তু আপোনালোকে এইটো অনুমান কৰিব পাৰে। বা এই ক্ষেত্ৰত আপোনালোকে চাব পাৰে, ৰাতি যেতিয়া শিশুটি শুই থাকে, তেতিয়া আপোনালোকে আমাৰ যিটো লেট্ৰিনৰ দ্বাৰ, অৰ্থাৎ যিটো কি বুলি ক'ম, পায়খানাৰ দ্বাৰ, অৰ্থাৎ পায়ুদ্বাৰত আপোনালোকে টৰ্চ এটা মাৰি যদি চাই, সাৱধানে চাব লাগিব, কাৰণ ইহঁতে যদি অলপ জোকাৰণি খায়, তেতিয়া কি হয়, সোমাই গুচি যায়। কিন্তু তেতিয়া অলপ যদি ভাল ধৰণে সাৱধানে আপোনালোকে চাই, এই সৰু কৃমিবিলাক কি হ'ব, দেখিবলৈ পাব, আৰু তেতিয়া আপোনালোকে এটা কনফাৰ্ম হ'ব, অৰ্থাৎ 100% ক'ব পাৰিব যে এই কৃমিৰ কাৰণেই তেওঁ খজুৱাই আছে। এতিয়া এই ক্ষেত্ৰত কি হ'ব, আৰু ডাঙৰ কথা হৈ যায়, তেনেহ'লে যেতিয়া খজুৱাই থাকিলে কি হয়, তাহাঁতৰ যিবিলাক কণী, সেই কণীবিলাক, অৰ্থাৎ এই কৃমিবিলাকৰ যিখিনি কণী, সেই কণীখিনি কি হয়, আঙুলিত সোমাই গুচি যায়। আঙুলিত সোমাই গ'লে কি হ'ব, সিহঁতে সেইটো হাতত, গাত লগালে, ক'ৰবাত চুলে, বিচনাখনতলৈও চুলে, বা খাদ্যত চুলে, বা মুখত লগালে, তেতিয়া কি হ'ব, এই মাধ্যমবিলাকৰ দ্বাৰা কি হ'ব, বা পানী খালে হাতটো তাত লাগিয়ে গ'ল, এই মাধ্যমৰ দ্বাৰা কি হ'ব, শৰীৰলৈ প্ৰৱেশ কৰিব, পুনৰ এই
যিটো আমাৰ কৃমি, এই কৃমিৰ বংশবৃদ্ধি হ'ব, অৰ্থাৎ পেটত পৰিলে ই বংশবৃদ্ধি হৈ যাবগৈ। গতিকে ইয়াক নিবাৰণ কৰিবলৈ যথেষ্ট টান হয়। যদি এনেকুৱা ধৰণৰ যদি লক্ষণবিলাক দেখা পায়, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, শিশুটিয়ে যেতিয়া খজুৱাই নহয়, তাত কি কৰিব, পেণ্টটোৰ ওপৰত খজুৱাবলৈ দিব বা কিবা কাপোৰ এখন পাৰি দিব বা হাতটো পাৰিলে গ্লভছ লগাই দিব। গ্লভছটোতো লগাবলৈতো দিগদাৰ হয়, নহ'লে কাপোৰ এখন দি দিব, কাপোৰখনৰ ওপৰতে যাতে শিশুটোৱে খজুৱাই, পায়ুত খজুৱাই, তেতিয়া কি হ'ব, সেই চিজখিনি অৰ্থাৎ কণীখিনি আঙুলিটোত নোসোমায়, অৰ্থাৎ নখটোত নোসোমায়, আঙুলিটোত মানে ক'ত আৰু নখটোত নোসোমাই কি হয়, তাত ৰৈ যায়। তেনেধৰণৰ আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে কি হয়, এই ইহঁতৰ বংশবৃদ্ধিটো নিৰাময় কৰিব পাৰে। এতিয়া ইয়াত আৰু এটা কথা কি হয়, আমি সেইকাৰণে কি কৰিব লাগে, নখবিলাক সদায় অকল সৰুৰ ক্ষেত্ৰত, শিশুৰ ক্ষেত্ৰতে নহয়, ডাঙৰৰ ক্ষেত্ৰতো আমি নখবোৰ খুব পাতলাকৈ কাটিব লাগে। অৰ্থাৎ নিয়মিত আমি সিহঁতক কাটি থাকিব লাগে আৰু পৰিষ্কাৰ কৰি থাকিব লাগে। আৰু ইহঁতে কেতিয়াবা প্ৰস্ৰাৱগাৰতো প্ৰৱেশ কৰি কি হয়, খজুৱতিৰ সৃষ্টি কৰে। খজুৱতি যিটো স্কেৰবিছ বুলি কোৱা হয়, খজুৱতি, প্ৰচণ্ড খজুৱতিৰ সৃষ্টি কৰে, যাৰ দ্বাৰা শিশুসকল বা জ্যেষ্ঠসকল যথেষ্ট অসুবিধাৰ সৃষ্টি হয়নে বাৰু? যেতিয়া সঘনাই খজুৱাই থাকিব, এইখিনি ক্ষেত্ৰত আমাৰ কি হ'ব, যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ম। অৰ্থাৎ খজুৱাই ঘাঁ লাগি যাব পাৰে। আৰু ইও মানে কেতিয়াবা কি হয়, পায়খানাৰ দ্বাৰত যেতিয়া খজুৱতি হৈ থাকিব, তাত যেতিয়া ঘাঁ লাগিব, অৰ্থাৎ ক্ষত অংশটো বাঢ়ি গৈ কেতিয়াবা পাইলছৰ দৰে বেমাৰৰ সৃষ্টি কৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। এটাতে মানে দুটা বিভিন্ন ধৰণৰ বেমাৰৰ ই লক্ষণ বা কাৰণ হৈ পৰিব পাৰে। এতিয়া আহোঁ আমি ৰাউণ্ড ৱৰ্ম। ইতিমধ্যে বাইদেৱে ৰাউণ্ড ৱৰ্মৰ বিষয়লৈ আপোনালোকক ক'লে। আমাৰ ঘূৰণীয়া যিটো বিহু, এইটো কোনোবাই কেঁচু পেলু বুলিও কোৱা হয়, কৃমি নহয় পেলু। এই অলপ দীঘল যে হয়, সেইটো আমাৰ শৰীৰৰ পৰা আমাৰ প্ৰায় ওলাই যায়, কিছুমানৰ যদি বেছি হয় ওলাই যায়, বা অতিৰিক্ত হ'লে মুখৰ পৰাও কেতিয়াবা বমি হৈ ওলাই যায়। এতিয়া ইহঁতে তেজৰ মাধ্যমত লাংছত, অৰ্থাৎ আমাৰ হাওঁফাওত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ উশাহজনিত, অৰ্থাৎ ৰেছপিৰেটৰী যিবিলাক প্ৰব্লেম, এই প্ৰব্লেমটো সৃষ্টি কৰে, অৰ্থাৎ সমস্যাৰ সৃষ্টি কৰে। এতিয়া চাওকচোন আপোনালোকে, পেলুৱে যে আমাৰ হাওঁফাওঁজনিত সমস্যা বা উশাহ নিশাহ লোৱাত বেমাৰৰ দৰে সৃষ্টি কৰিব বা বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব বা ৰোগৰ সৃষ্টি কৰিব আমি কল্পনা কৰিছিলনে? নিশ্চয় আজিৰ পৰা আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হ'ব যে সি ৰেছপিৰেটৰীজনিত অন্য বেমাৰ নহ'ব পাৰে, ই পেলুৰ দ্বাৰা হোৱা বেমাৰো হ'ব পাৰে। গতিকে আপোনালোকে এইখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব। হ'লনে বাৰু? আৰু ইয়াত কি হয়, ইহঁতে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰততো কৰিলেই, এনিমিয়াৰ সৃষ্টি কৰাত কৰিলেই, খজুৱতি বা পায়খানাৰ দ্বাৰত ঘাঁৰ সৃষ্টি কৰাত বা পাইলছৰ দৰে ৰোগ সৃষ্টি কৰাটো কৰিলেই, এতিয়া গোটেইখিনি কৰে। গতিকে আমাৰ পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত বা লক্ষণবিলাকৰ ক্ষেত্ৰত আমি আকৌ ক'ব পাৰোঁ, কি কৰিব লাগে, নচিয়া, অৰ্থাৎ বমি ভাৱ হ'ব পাৰে। অৰ্থাৎ শিশুসকলে যেতিয়া মানে বমি কৰিবলৈ বিচাৰে, অককাই থাকে বা কেতিয়াবা বমি হয়, চাবচোন হঠাৎ বমি হৈ যায়, তেওঁলোকৰ মুখৰ পৰা লেলাৱতীৰ নিচিনা কিছুমান পানী ওলাই আহে। তেনেকুৱা যদি লক্ষণ হয়, ডায়েৰিয়া বা ডিচেণ্ট্ৰিও যদি হয় বা গেছৰ দৰে হৈ পেলাই যদি খোৱা বোৱাত মন নিদিয়ে, চাবচোন সিহঁতক খাবলৈ দিব, সিহঁতে খোৱা বোৱাত মন নিদিয়ে, কি কৰিব, আঁতৰি যাব, একো নাখাব, আঁতৰাই দিব বা থুনথুনাব ইত্যাদি হ'ব। তেতিয়াও আপোনালোকে ক'ব পাৰে যে এইটো পেলুৰ পৰা হৈছে, পেলুৰ লক্ষণো হ'ব পাৰে। আপোনালোকে কনফাৰ্ম নহয়, কিন্তু আপোনালোকে জাষ্ট এটা ঠাৱৰ কৰিব পাৰে, অৰ্থাৎ নিশ্চিতকৈ নহ'লেও অলপ অনুমান এটা কৰিব পাৰে। তাৰপিছত আপুনি চাব, ৱেইট লছ হৈছে শিশুটি ৱেইট লছৰ এটা কাম, অৰ্থাৎ ওজনটো যদি কমি যায়, বয়স অনুসৰি যদি ওজনটো কমি যায়, তেতিয়াও কি হয়, এই পেলুৰ এটা কাৰণ হ'ব পাৰে বুলি ক'ব পাৰে। আৰু আমাৰ পেট বাঢ়ি যোৱাতে গেৰেলা হোৱা বুলি কয়, গেৰেলা হৈ গৈছে, পেটটো বাঢ়ি গৈছে, তেতিয়াও আমাৰ মানে পেলুৰ সমস্যা বুলিও আমি ক'ব পাৰোঁ। কেতিয়াবা আকৌ কি হয়, স্মৃতিশক্তিৰ ক্ষেত্ৰতো ই প্ৰভাৱ বিস্তাৰ কৰে। যিহেতু আপুনি তাক কিবা এটা ক'ব, বাচ্ছাটোক কিবা এটা ক'ব, সি শুনিব কিবা এটা, খিংখিঙীয়া স্বভাৱৰ হ'ব, মন চন নিদিব বা থুনথুনাই থাকিব ইত্যাদি যিখিনি নেকি আমাৰ বাইদেউ ইতিমধ্যে কৈ গ'ল। এনেকুৱা ধৰণৰ যদি আপোনালোকে লক্ষণ দেখে, তেতিয়াহ'লে অনতিপলমে আপোনালোকে শিশুটিক কি কৰিব, স্বাস্থ্যকেন্দ্ৰলৈ লৈ আনিব আৰু শিক্ষকৰ স্বাস্থ্যকেন্দ্ৰৰ যিসকল আমাৰ ডক্টৰ আছে, অৰ্থাৎ চিকিৎসকসকল আছে, এই চিকিৎসকৰ অভিজ্ঞ চিকিৎসকৰ, অৰ্থাৎ অভিজ্ঞ ক'ব লাগিছিলে মই, অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে তেওঁক যি ব্যৱস্থা কৰিবলৈ কয় সেই অনুসৰি কাম কৰিব। এতিয়া ইয়াৰ দ্বাৰা আমি এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এই ক্ষেত্ৰত আমি কেইটামান সাৱধানতা অৱলম্বন কৰিব লাগে। কি সাৱধানতা অৱলম্বন কৰিম চাওকচোন, যে আমি নিয়মিত আমাৰ নখবিলাক কাটিব লাগে, পৰিষ্কাৰ কৰিব লাগে, হাত ধোৱা কামটো, আৰু ভৰিত চেণ্ডেল পিন্ধা বা অন্য জোতা পিন্ধা, অৰ্থাৎ এই চিজবিলাক, অৰ্থাৎ কণীবিলাক কেতিয়াবা কি হয়, মাটিটো পৰি থাকে, তেতিয়া ভৰিত লাগিও কি হয়, খাদ্যত বা
খাদ্যৰ দ্বাৰা বা কোনোবা অংশৰ পৰা আমাৰ শৰীৰলৈ প্ৰৱেশ কৰিব পাৰে সেয়েহে আমি এইখিনি কৰিব লাগে শাক পাচলি ফল মূল এইবিলাক পৰিষ্কাৰকৈ ধুব লাগে নহয়নে বাৰু আৰু খোৱা বোৱাৰ সময়ত যথেষ্টখিনি আমি কি কৰিব লাগে কেয়াৰ ল'ব লাগে আৰু কি কৰিব লাগে উপযুক্ত সময়ত আমি সদায় ডাক্তৰ অৰ্থাৎ চিকিৎসাকৰ্মীৰ পৰামৰ্শ ল'ব লাগে আৰু এই চিকিৎসকসকলৰ অৰ্থাৎ চিকিৎসাকৰ্মীৰ যি পৰামৰ্শ সেই পৰামৰ্শ অনুসৰি আমি চিকিৎসা প্ৰদান কৰিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ এটা কথা আহে আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে চৰকাৰৰ দ্বাৰা এটা ধুনীয়া আঁচনি লৈছে RBSKৰ দ্বাৰা এতিয়া RBSKৰ দ্বাৰা কি হয় ডিৱৰ্মিং কাৰ্যসূচী অৰ্থাৎ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো লোৱা হৈছে ইয়াত 1 পৰা 18 বছৰ বয়সৰ অৰ্থাৎ আমাৰ সৰু যিখিনি 1 বছৰৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যিখিনি ষ্টুডেণ্ট সেই ষ্টুডেণ্টখিনি সামৰি লোৱা হয় ইয়াত প্ৰথম অৱস্থাত তেওঁলোকক কি হয় এলবেণ্ডাজলৰ খাব দিয়া হয় যাতে এই এলবেণ্ডাজলৰ দ্বাৰা কি হয় আমাৰ পেলুখিনি মৰি যায় বা পেলু যিখিনি কণী হয় সেই কণীখিনিও মৰি যায় অৰ্থাৎ ধ্বংস হৈ যায় ইয়াত কি হয় এইটোতে কৈছোঁ 1 পৰা 2 বছৰৰ শিশুসকলক কি হয় আমাৰ হাফ ড'জ দিয়া হয় এলবেণ্ডাজলৰ হাফ ড'জ দিব লাগে আৰু ইয়াৰ ওপৰখিনিক আমাৰ এটাকৈ টেবলেট খুৱাব লাগে এই ক্ষেত্ৰত আপোনালোকৰ ওচৰৰ যিবিলাক উপস্বাস্থ্য কেন্দ্ৰ সাব চেণ্টাৰ আছে তাৰ MPW সকল যিসকল MPW মাল্টিপাৰ্পাছ হেল্থ ৱৰ্কাৰ আৰু আপোনাৰ ANM আশাকৰ্মী এই যিসকল আমাৰ গ্ৰাছ লেভেলৰ স্বাস্থ্যকৰ্মী এই স্বাস্থ্যকৰ্মীসকলৰ লগত যোগাযোগ কৰিব তেখেতসকলে আপোনালোকক অংগনবাদী কৰ্মীসকলো এই ক্ষেত্ৰত জড়িত গতিকে অংগনবাদী কৰ্মীলৈকে আপোনালোকে কি কৰিব যোগাযোগ কৰিব তেখেতসকলে আপোনালোকক পৰামৰ্শ দিব ইয়াতে আমাক এটা প্ৰশ্ন কৰিছিলে মই বাইদেউক প্ৰশ্নটো কৰিবলৈ থাকি গ'ল প্ৰশ্নটো এনেকুৱা কৈছিল যে মোক সুধিছিলে যে এলবেণ্ডাজলৰ 2টা ড'জ কিয় খাব লাগে এই ধৰণে কওঁ এলবেণ্ডাজলৰ 2টা ড'জটো কিয় খাব লাগে এইটো খুব ধুনীয়া প্ৰশ্ন যে আমাৰ এই ক্ষেত্ৰত কি হয় প্ৰথম ড'জটো কি হয় প্ৰথম ড'জটোৱে আমি ধৰি ললোঁ পেলুখিনি মাৰি পেলালে কিন্তু দ্বিতীয় ড'জটোৱে কি কৰে তাত যদি পেলুৰ কণীখিনি চাকি যায় কণীখিনি যদি কিবা কাৰণত আকৌ ফুটি পেলাই পেলু দিয়ে অৰ্থাৎ পেলুৰ পোৱালি হয় তেতিয়াহ'লে তাৰ পৰা বংশবৃদ্ধি হ'ব গতিকে আমি দ্বিতীয় ড'জ অৰ্থাৎ দ্বিতীয়টো যেতিয়া এলবেণ্ডাজল খুৱাই দিওঁ তেতিয়া কি হ'ব সেই কণীখিনিৰ পৰা যিখিনি পোৱালি হৈছিলে সেই পোৱালিখিনি মৰি যাব অৰ্থাৎ আমি তেতিয়াহ'লে চিয়ৰ হ'ব পাৰোঁ নিশ্চিত হ'ব পাৰোঁ যে তাত যিখিনি আমাৰ পোৱালি আছিলে সেই পোৱালিখিনিও ইতিমধ্যে মৰি গ'ল গতিকে পেলুৰ পৰা যিটো বংশবৃদ্ধি আছিলে সেই বংশবৃদ্ধিটো নাইকিয়া হৈ গুচি গ'ল সেয়েহে আমি এলবেণ্ডাজলৰ 2টা ড'জ খোৱাত আমি বিশেষ গুৰুত্ব দিব লাগে আৰু এই ক্ষেত্ৰত আমি প্ৰথম দিন আৰু তাৰ 14 দিনৰ পিছত খাব লাগে অৱশ্যে আমাৰ যিসকল জ্যেষ্ঠসকলৰ ক্ষেত্ৰত 7 দিনৰ পিছতো দিয়া হয় এই ক্ষেত্ৰত আপোনালোকে কি কৰিব অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ ল'ব তেখেতসকলে আপোনালোকক কি কৰিব এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব অৰ্থাৎ চিকিৎসাকৰ্মীসকলে সদায় যি ডিপাৰ্টমেণ্টেই নহওক ৰাইজৰ সেৱাৰ কাৰণেই থাকে গতিকে তেওঁলোকে এই ক্ষেত্ৰত আপোনালোকক যি বিহিত ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব গতিকে মই ডক্টৰ জিন্তি বাইদেউলৈ মোৰ ফালৰ পৰা কি কৰিলোঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আমাক আৰু বেলেগ ধৰণৰ শিশুৰ ওপৰত বা আমাৰ যিসকল প্ৰাপ্তবয়স্কৰ ওপৰত তেখেতসকলে আমাক কিছুমান পৰামৰ্শ দিব যাক লৈ আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম আশা ৰাখিছোঁ অভিভাৱকসকল উপকৃত হ'ব আৰু যিহেতু শিশুসকল ভৱিষ্যত দেশৰ ধৰণী গতিকে আজিৰ শিশু কাইলৈ দেশৰ ধৰণী গতিকে তেখেতসকলক আমি যদি সুস্বাস্থ্যৰ অধিকাৰী কৰাব পাৰোঁ তেতিয়াহ'লে আমাৰ গোটেই সমাজখন উপকৃত হ'ব আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু এই যিখিনি আমাৰ আলোচনা হ'ল এই আলোচনাৰ পৰা আপোনালোকে কি কৰিব শিশুসকলক কেনেধৰণে যতন ল'ব লাগে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে পেলুৰ প্ৰভাৱত কি হ'ব পাৰে পেলুৱে কেনেধৰণে মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব পাৰে এইখিনিও গম পালে আৰু ইয়াক লৈ আপোনালোক সতৰ্ক হ'ব আৰু আপোনাৰ শিশুটোক কি কওক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক ধন্যবাদ